স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল উমৰাংচুৰ অবৈধ কয়লা খনিত সোমবাৰৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান 3 দিন পিছত উমৰাংচুৰ মৃত্যু গহপুৰৰ পৰা উদ্ধাৰ কৰা হৈছে এজন শ্ৰমিকৰ মৃতদেহ নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে নৌসেনাৰ দুবাৰু দলে কিন্তু এতিয়াও সন্ধান পোৱা নাই অবৈধ কয়লা খনিৰ ভিতৰত আবদ্ধ হৈ থকা আন শ্ৰমিকৰ আবদ্ধ 9 জন শ্ৰমিকৰ পৰিচয় উদ্ধাৰ হৈছিল যদিও কয়লা খনিটোত আৰু কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে প্ৰতিকূল বতৰ তথা নিখাৰ অন্ধকাৰৰ বাবে বৰ্তমান সাময়িকভাৱে বন্ধ ৰখা হৈছে উদ্ধাৰ অভিযান ইপিনে বৰ্তমানেও অবৈধ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ জীৱনক লৈ শংকিত হৈ পৰিছে পৰিয়ালবৰ্গ আৰু কিছু দৃশ্য আপোনালোকে দেখিছে এই কয়লা খনিটোত কেনেধৰণে আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে উদ্ধাৰকাৰী কেইবাটাও দল তাত উপস্থিত হৈছে ভাৰতীয় নৌসেনাৰ জোৱানসকলো তাত আছে ইফালে স্থলসেনাৰ জোৱানসকলকো দেখা গৈছে আৰু আমি এনিমেশ্যনৰ ৰূপত দেখুৱাইছো ভিতৰৰ গহ্বৰটো কিমান দ সেই দ গাঁতটোত সেই গহ্বৰৰ একেবাৰে তলত আবদ্ধ হৈ আছে শ্ৰমিকসকল চেষ্টা যৎপৰোনাস্তিৰ ৰূপত কৰা হৈছে কিন্তু এতিয়াও আন কেইজন শ্ৰমিকক উদ্ধাৰ কৰিব পৰা নাই সোমবাৰৰ পৰা এই উদ্ধাৰ অভিযান অব্যাহত আছে 3 দিন পিছত উমৰাংচুৰ মৃত্যু গহ্বৰৰ পৰা উদ্ধাৰ কৰা হৈছে এজন শ্ৰমিকৰ মৃতদেহ নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে নৌসেনাৰ দুবাৰু দলে কিন্তু এতিয়াও সন্ধান পোৱা নাই অবৈধ কয়লা খনিৰ ভিতৰত আবদ্ধ হৈ থকা আন শ্ৰমিকৰ আবদ্ধ 9 জন শ্ৰমিকৰ পৰিচয় উদ্ধাৰ হৈছিল যদিও কয়লা খনিটোত আৰু কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে প্ৰতিকূল বতৰ তথা নিখাৰ অন্ধকাৰৰ বাবে বৰ্তমান সাময়িকভাৱে বন্ধ ৰখা হৈছে উদ্ধাৰ অভিযান বৰ্তমানেও অবৈধ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ জীৱনক লৈ শংকিত হৈ পৰিছে পৰিয়ালবৰ্গ এটো ইফালে চাৰিফালে এতিয়া ৰাস্তা হুমাইছে না কয়লা এটো মানে সিট ভাগাই গৈ আছে এটো ভাগাই গৈ আছে এটো গৈছে এটো 500 ফিট গল এটো 400 গল এটো 600 গল এটো 800 গল তাৰপিছত এটো অক্সিজেন পাব কাৰণে ইফালে ফলৰ কৰি আছে এনেকা মানে ফলৰ কৰিছে এটো পায়া হৈ গল এটো তো সিডে এনেকা পায়া বনাই এনে সব এনেকা হৈ যাব বিশ্বত খালি খুঁটি থাকে দিনা পোৱা কেইটা বজাত আপোনালোকে হুমালে 3টা বজাত 2টা বজাত কোনোবা হুমাই কোনোবা 3টা বজাত হুমাই 4টা বজাত লকে হুমাই থাকে মানুহ তাৰ পিছতে 12টা 11টাৰ মানুহ ছুটি কৰি থাকে ওলাই আহে তাৰ পিছত ওলাই আহে তাৰ পিছতে হিহঁতৰ যেতিয়া ঘটনাটো হল 8টা বজাত এনেকা হল মানুহবিলাক এতিয়া চাৰিওফালে আছে এতিয়া কোনটো মানুহ আহিছে কোনটো মানুহ আহা নাই আমি এনেকে কেনেকে কম ডাইৰেক্ট কবলৈ নোৱাৰো তেতিয়া না গেৰন বৰ্তা হৈ গল কোনফালে হুমাই আছে চাৰিটো ফালে মানুহ আছে কোন ফালে পানীটো আহি আছে হেতু তো ভিতৰৰ মানুহবিলাক ক'ব নোৱাৰে চাৰিটো ফালে মানুহটো ওলাই আহিছে ভিতৰত এতিয়া যেনেকা মটৰ দি পানী টানি আছে এতিয়া 4টা মটৰ দি 2 মহিনা টানিটো হুকাইছে খালি এটো একটা গেৰানটো হুকাইছে 2 মহিনা আৰু এতিয়া ফলৰ হৈছে এতিয়া 20-25টা লগত কালেকচন হৈ গৈছে এতিয়া কিমান দিন লাগিব আপোনাৰ ৰাজ্য বিচাৰ কৰি লওক আমি আৰু কি কম ইমান ক'ব গলো তো আমাৰ সমস্যা হৈ আছে আমি লেবাৰ মানুহ 120 ফুট মান পানী হৈছে এতিয়া এটো 300 এই গেৰানটো যে আছে এই গুন্ডিটো যে আছে 300 ফুট ডাউন আছে 300 ফুট ডাউনৰ পৰা 120 ফুট মান পানী হৈছে এটো ইফালে চাৰিফালে এতিয়া ৰাস্তা হুমাইছে না কয়লা এটো মানে সিট ভাগাই গৈ আছে এটো ভাগাই গৈ আছে এটো গৈছে এটো 500 ফিট গল এটো 400 গল এটো 600 গল এটো 800 গল তাৰপিছত এটো অক্সিজেন পাব কাৰণে ইফালে ফলৰ কৰি আছে এনেকা মানে ফলৰ কৰিছে এটো পায়া হৈ গল এটো তো সিডে এনেকা পায়া বনাই এনে সব এনেকা হৈ যাব বিশ্বত খালি খুঁটি থাকে আৰু এয়া আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসে বুজ লৈছে তাত পৰিস্থিতি কেনেকুৱা হৈছে আৰু তাত থকা শ্ৰমিকসকলে কিছু বিৱৰণী দাঙি ধৰিছে কয়লাৰ সিন্ডিকেটৰ কৰুণ পৰিণতি উমৰাংচুৰ ট্ৰেজেডি অবৈধ কয়লা খনিত শ্ৰমিকৰ মৃত্যু গহ্বৰৰ পৰা ওলাইছে শ্ৰমিকৰ নিথৰ দেহ One body has been recovered. কালামাটিৰ কয়লা খনিৰ 85 ফুট গভীৰত ওলাল দুৰ্ভগীয়া শ্ৰমিকৰ মৃতদেহ বুধবাৰে পুৱা পেৰাডাইভাৰে তুলি আনিলে গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ গংগা বাহাদুৰৰ নিখোজ সতীৰ্থক বিচাৰি কালামাটি খাদত অব্যাহত উদ্ধাৰ অভিযান উমৰাংচুৰ কয়লা খনিৰ অভিশপ্ত ঘটনাৰ প্ৰায় 70 ঘণ্টা উকলি গ'ল
মঙলবাৰৰ পৰা SDRF, NDRF তথা নৌসেনাৰ দলে নিৰৱচ্ছিন্ন অভিযান চলাই ঘটনাৰ প্ৰায় ৪৫ ঘণ্টা পিছতহে খাদৰ গভীৰৰ পৰা তুলি আনিলে প্ৰথমজন শ্ৰমিকৰ নিথৰ দেহ। বুধবাৰে চলোৱা অভিযানৰ প্ৰথম ২০ মিনিটতে নৌসেনাৰ ২১ পেৰা ড্ৰাইভাৰে উদ্ধাৰ কৰে নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ। প্ৰচণ্ড শীত প্ৰতিকূল বতৰৰ মাজতে নিখোজ আনসকল শ্ৰমিকৰ সন্ধানত উমৰাংচুৰ কয়লা খনিত উদ্ধাৰকাৰী দলে চলাই গ'ল অভিযান। অভিযানত নামিল কোল ইণ্ডিয়াৰ এটা দলো। এই মুহূৰ্তত সেনা আৰক্ষী বাহিনীৰ লগতে যিসমূহ যি সেনা বাহিনীৰ যুঁজাৰু যি নৌসেনা বাহিনীৰ সেনা জোৱান আছে তেওঁলোকে বৰ্তমান অভিযান আৰম্ভ কৰিছে। প্ৰায় ১০০ ফুট উচ্চতালৈ পানী থকাৰ বাবে উদ্ধাৰ অভিযানত সৃষ্টি হৈছে সমস্যা। ইতিমধ্যে কয়লা খনিৰ খাদৰ পানীত উদ্ধাৰ হৈছে আবদ্ধ শ্ৰমিকৰ জোতা, চেণ্ডেল আৰু হেলমেট। কেমেৰাৰ দৃশ্য চাই ওপৰৰ পৰা সেনাই নিৰীক্ষণ কৰি গ'ল পৰিস্থিতি। খনিৰ তলত পানীৰ মাজলৈ কেমেৰা পঠাই বন্দী কৰিলে গভীৰৰ দৃশ্য। আনহাতে নৌসেনা আৰু NDRFৰ পেৰা ড্ৰাইভাৰে খাদৰ গভীৰতালৈ গৈ চলাই গ'ল উদ্ধাৰ অভিযান। ইফালে খাদটোৰ পানীৰ মাত্ৰা হ্ৰাস কৰিবৰ বাবে মটৰেৰে পানী সিঁচিবলৈ ধৰিলে সেনাৰ দলে। কুম্ভীৰগ্ৰাম বন্দৰৰ পৰা হেলিকপ্টাৰ যোগে ONGCৰ পৰা অনা হ'ল অত্যাধুনিক পানী সিঁচা পাম্প, যি পাম্পে প্ৰতি মিনিটত সিঁচি গ'ল প্ৰায় ১,৮০০ লিটাৰ পানী। আৰু ইয়াত যদি ১০টা-১৫টামান মটৰ যদি পেলাই দিয়ে তেতিয়া শুকাব পাৰিব। এসপ্তাহ তথাপিও লাগি যাব। সোমবাৰৰ নিশাৰে পৰা উমৰাংচুৰ ঘটনাস্থলীত SDGP হৰমিত সিং উপস্থিত থাকি তদাৰক কৰি গৈছে প্ৰতি মুহূৰ্তৰ অভিযান। ইফালে উদ্ধাৰ অভিযান সন্দৰ্ভত কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে উদ্ধাৰ অভিযানত পূৰ্ণ সহযোগৰ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় কয়লা মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। আৰু অলপ আগতে মোৰ কোল মিনিষ্টাৰ জি কিষাণ ৰেড্ডীৰ লগতো কথা হৈছিল। কালিৰ পৰা কোল ইণ্ডিয়াৰ টিমেও ৰেস্কিউত জইন কৰিব। ১০০ ফুটলৈকে পানী সোমাই আছে। এতিয়া তেওঁলোকে প্ৰথমতে পানীৰ মাজেদিয়ে ৰেস্কিউ কৰিব পাৰে নেকি চালে। জোতা, চেণ্ডেল এনেকুৱা ধৰণৰ বস্তুৱে তেওঁলোকে পাইছে বা তেওঁলোকে মানুহক পাব পৰা নাই। সেইকাৰণে তেওঁলোকে ভাবিছে যে তলত নাই, ৰেড হোলবিলাকত সোমাই আছে। সেইকাৰণে এতিয়া ডি ৱাটাৰিঙলৈকে তেওঁলোকে চিফ্ট কৰিছে। আজি ৰাতিৰ পৰা ডি ৱাটাৰিং হ'ব। ONGCয়েও পাম্প পঠাইছে। কালিৰ পৰা কোল ইণ্ডিয়ায়ো পাম্প পঠাব। ডি ৱাটাৰিং আমি কৰিব পাৰিলে ৰেস্কিউটো সোনকালে হ'ব পাৰিব। গতিকে এভৰি এফৰ্ট চলি আছে। তাত আৰ্মিও আছে, NDRFও আছে, নেভিও আছে। অহা কালিৰ পৰা কোল ইণ্ডিয়ায়ো জইন কৰিব। ইফালে বুধবাৰে উমৰাংচুৰ কালামাটিৰ কয়লা খনিত কংগ্ৰেছৰ ৩জনীয়া প্ৰতিনিধিৰ এটা দল উপস্থিত হৈ বুজ ললে ঘটনাৰ। আমি এটাই দাবী জনালো যে ইয়াৰ লগত জড়িত কোন কোন। দিছপুৰৰ ৰজাঘৰীয়াৰ পৰা আৰম্ভ কৰি এই সিন্ডিকেটৰ লগত আৰক্ষী প্ৰশাসন, সাধাৰণ প্ৰশাসন আৰু কোন কোন জড়িত, ফৰেষ্ট ডিপাৰ্টমেণ্ট, ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট আৰু কোন কোন জড়িত তাৰ তদন্ত কৰি দোষীক শাস্তি দিব। উমৰাংচুৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়াই হৈছে বৰ্তমান এই স্থানৰ পৰিস্থিতি। ১ কোটিৰো অধিক শ্ৰমিকৰ মৃত্যু গহ্বৰলৈ পৰিণত উমৰাংচুৰ অবৈধ ৰেড হোল মাইনিং। বিভিন্ন ধৰণে অভিযান চলাইছে আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে। তাৰ মাজতে প্ৰশ্ন উঠিছে, এনে অবৈধ কয়লা খনিৰ কথা দিছপুৰ হাফলঙে কিদৰে নাজানিলে? কয়লাৰ সিন্ডিকেটৰ কৰুণ পৰিণতি উমৰাংচুৰ ট্ৰেজেডি। অবৈধ কয়লা খনিত শ্ৰমিকৰ মৃত্যুৰ বাবে দায়ী কোন? দিছপুৰ হাফলঙৰ অজ্ঞাতে সম্ভৱ নে অবৈধ খনন? সন্দেহৰ আঙুলি জিলা আয়ুক্তলৈ, সন্দেহৰ আঙুলি CMৰ পত্নীলৈ, সন্দেহৰ আঙুলি খনি আৰু খনিজাত দ্ৰব্য বিভাগৰ বৰমূৰীয়ালৈ। ১ কোটিৰো অধিক শ্ৰমিকৰ মৃত্যু গহ্বৰলৈ পৰিণত উমৰাংচুৰ এই অবৈধ ৰেড হোল মাইনিঙৰ বাবে চৰকাৰকে জগৰীয়া কৰিলে বিৰোধীয়ে। অভিযোগ অনুসৰি চৰকাৰী পৃষ্ঠপোষকতাত চলা কলা হীৰাৰ অবৈধ সিন্ডিকেটৰ বাবেই এই কৰুণ পৰিণতি হ'ল ২ কোটিৰো অধিক শ্ৰমিকৰ। উচ্চতম ন্যায়ালয়ে কয়লাৰ মুক্ত খনন বন্ধ কৰি ৰখাৰ পিছতো আদালতৰ নিৰ্দেশ অৱমাননাৰে
বিজেপি শাসিত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ এলেকাত চলা এই অবৈধ খননে উদঙাই দিলে চৰকাৰ প্ৰশাসনৰ চলু কয়লাৰ কোলা টকাৰ লোভত বন্দী চৰকাৰ প্ৰশাসনৰ বৰমূৰীয়াৰ পৰা আমোলা বিষয়ালৈ এটা বৃহৎ চক্ৰ যে এই সিন্ডিকেটত জড়িত সেই কথা উদঙাই দিলে উমৰাংচুৰ 3 কিলো পাহাৰৰ অবৈধ কয়লা খনিৰ ঘটনাই এই কয়লা খনিসমূহ যেহেতু অসম চৰকাৰৰ আওতাত সেয়ে ইয়াৰ তদাৰকৰ প্ৰথম দায়িত্ব ল'ব লাগিব জিলা আয়ুক্তই সেইবাবে উমৰাংচুত চলা এই অবৈধ কয়লাৰ কোলা বেহাৰ বাবে তদন্তৰ আওতালৈ জিলা আয়ুক্তকো অনাৰ দাবী উঠিছে একেদৰে সততে চৰ্চাত নথকা খনি আৰু খনিজাত দ্ৰব্য বিভাগৰ বিষয়াৰ পৰা বৰমূৰীয়ালৈ সকলোৰে আশীষ অবিহনে অসম্ভৱ কোলাহীৰাৰ এই কোলা বেহা গতিকে সংশ্লিষ্ট কৰ্তৃপক্ষকো তদন্তৰ আওতালৈ অনাৰ উঠিছে দাবী ইফালে ডিমা হাছাওত চলা এই কোলাহীৰাৰ কোলা বেহাৰ ধনৰ মোটা অংশ উগ্ৰপন্থী অথবা বিদেশলৈ যোৱাৰো অভিযোগ বহু পুৰণি সেইবাবে ৰাজ্যত চলা এই বৃহৎ কয়লা সিন্ডিকেটৰ তদন্তৰ দায়িত্ব নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিক দিয়াৰো উঠিছে দাবী উমৰাংচু কাণ্ডত বিভিন্ন পক্ষৰ বিৰুদ্ধে অভিযোগ উঠিলেও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অবৈধ কয়লা খননৰ বিৰুদ্ধে উমৰাংচুৰ থানাত 2/2025 নম্বৰত এক গোচৰ ৰুজু হৈছে শ্ৰমিকৰ মৃত্যু গহ্বৰত পৰিণত এই অবৈধ খনিৰ দায়িত্বত থকা প্ৰণথ নুনিছা ওৰফে সুৰুজ নুনিছা নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লক্ষণীয়ভাৱে ধৃত নুনিছা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰুছাৰ পত্নী কণিকা হুজাইৰ আত্মীয় ইয়াৰ পিছতে চৰকাৰৰ বিৰুদ্ধে বাঢ়িছে বিৰোধীৰ আক্ৰমণৰ চোক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী এই অবৈধ কয়লা খননৰ খলনায়ক দেৱলাল মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী আসনত বহাৰ পিছত এই গোটেইবিলাক কিয় জলাঞ্জলি দি আছে মই নাজানো আৰু সেই গতিকে প্ৰকৃততে যিটো হ'ব লাগে সেইটো হ'ব লাগে আচলতে দেৱলাল গাৰুছাৰ পত্নীৰ ওপৰত আৰু অন্যান্যসকলৰ ওপৰত আৰু লগতে প্ৰশাসনিক বিষয়াসকলৰ ওপৰত কোলা টকাৰ লোভত শ্ৰমিকৰ জীৱনেৰে হেতালি খেলা উমৰাংচুৰ ঘটনাৰ CBI তদন্তৰ দাবী অখিল গগৈ অখিলৰ স্পষ্ট কথা দেৱলালৰ খুলখালিক গ্ৰেপ্তাৰ কৰিলেই নহ'ব গ্ৰেপ্তাৰ কৰিব লাগিব দেৱলালৰ পত্নীক ইমিডিয়েটলি ডিআইজিক সাসপেন্ড কৰিব লাগে SP আৰু ডিসিক সাসপেন্ড কৰিব লাগে আৰু CBI তদন্ত ঘোষণা কৰিব লাগে খুলখালিলকক নহয় পত্নীক আৰু তেওঁ নিজকে গ্ৰেপ্তাৰ কৰিব লাগিব তেওঁলোকে নিজে চলাই আছে একেদৰে দেৱলাল গাৰুছাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে BPF নেতা দুৰ্গা দাস বড়োৱেও গাৰুছা ডাঙৰীয়াৰ যেটো অবৈধ কয়লা খনি হেতু কয়লা খনিটো বন্ধ কৰিব লাগে আৰু নীতিগতভাৱে যদি হোৱা নাই গাৰুছাৰ ওপৰতো আইনগত ব্যৱস্থা ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো চৰকাৰৰ ভুলৰ বাবে এই শোকাবহ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিলে বিশিষ্ট বুদ্ধিজীৱী হিৰেন গোহাঁয়েও এই যে কয়লাবিলাক ওলাইছে কোনে এইটোতো তুমি মই ব্যৱহাৰ কৰা নাই এইটো ইণ্ডাষ্ট্ৰীলৈ যাব মালিকবিলাকলৈ যাব যিবোৰ মালিকে এইবোৰ দেখিব একো কৰা চৰকাৰে একো কৰা নাই আৰু ইয়াৰ কাৰণে মই ভাবোঁ যে চৰকাৰ দায়ী কাৰণ চৰকাৰে ৰাইজৰ কথা নাভাবি ৰাইজৰ নিৰাপত্তাৰ কথা নাভাবি কেৱল হেৰি কথা ভাবিছে ধনৰ কথা ভাবিছে একেদৰে বিৰোধীৰ অভিযোগ কেৱল ডিমা হাছাওতে নহয় কাৰ্বি আংলং উজনি অসমতো সিন্ডিকেটৰ চৰ্দাৰে চলাই গৈছে কয়লাৰ অবৈধ মুক্ত খনন বিভিন্ন সময়ত এনে ৰেড হোল মাইনিঙত প্ৰাণ হেৰুৱাইছে হতভোগীয়া বহু দৰিদ্ৰ শ্ৰমিকে কিন্তু প্ৰশ্ন হয় শ্ৰমিকৰ তেজৰ বিনিময়ত কোলা টকাৰ পাহাৰ গঢ়াসকলৰ কেতিয়ালৈ খোল খাব মুখা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটা গুৰুত্বপূৰ্ণ খবৰ তেলৰ অভাৱত বন্ধ হ'ব মাজুলীৰ চৰকাৰী ফেৰী সেৱা বৃহস্পতিবাৰৰ পৰা বন্ধ থাকিব চৰকাৰী ফেৰী বন্ধ থাকিব মাজুলী নিমাতী সংযোগী চৰকাৰী ফেৰী সেৱা যোৰহাটৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত চৰকাৰী ফেৰীৰ পৰিৱৰ্তে চলিব গুটিয়া ফেৰীৰ চলাচল পূৰ্বৰ সময়সূচী অনুসৰি চলিব গুটিয়া ফেৰীসমূহ তেলৰ অভাৱতে ৰোপেক্স জাহাজো শীঘ্ৰে বন্ধ হোৱাৰ সম্ভাৱনা নুমলীগড় তেল শোধনাগাৰৰ পৰা প্ৰয়োজনীয় তেল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এতিয়া মাজুলীবাসীৰ যাতায়াতৰ ক্ষেত্ৰত চৰম যন্ত্ৰণাৰ এক দিশ উন্মোচিত হৈছে আমাৰ সতীৰ্থ সংবাদদাতা ভাস্কৰ জ্যোতি কটকী আছে ফোন লাইনত ভাস্কৰ গুৰুত্বপূৰ্ণ খবৰ নদীদ্বীপ মাজুলী দক্ষিণ পাৰৰ লগত যি যাতায়াতৰ যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে ফেৰী সেৱা আৰু এই ফেৰী সেৱাক লৈ আচলতে যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বা চৰকাৰে বৰ্তমানলৈকে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই আৰু সময়ে সময়ে তাৰ বেমেজালি স্বৰূপ আচলতে পোহৰলৈ আহে
আৰু বৰ্তমান সময়তো আজি প্ৰাপ্ত খবৰ অনুসৰি আমাক বিভাগীয় অভিযন্তাই জনোৱা অনুসৰি যি তেল পাব লাগে, যি প্ৰয়োজনীয় তেল জাহাজসমূহ চলিবলৈ পাব লাগে, যিসমূহ জাহাজে যাত্ৰীসমূহ পাৰ কৰাত সুবিধা হয়, অধিক সুবিধা হয়, সেই জাহাজসমূহ কিন্তু তেল নোপোৱাৰ বাবে কাইলৈৰ পৰা বন্ধ হ'ব। যদিও কাইলৈ ৰৌপেক্সখন চলিব, ৰৌপেক্সখন চলাব পৰাকৈ কাইলৈ তেল আছে, সেইকাৰণে চলিব, কিন্তু পৰহিলৈৰ পৰা সেই ৰৌপেক্সখনো বন্ধ কৰি দিয়া হ'ব। গতিকে এই ক্ষেত্ৰত দেখা পোৱা যায় যে বৰ্তমান যি ৰাজ্য চৰকাৰে বৃহৎ বিজ্ঞাপন হিতাধিকাৰী সৃষ্টি কৰিছে, যি আধাৰশিলা স্থাপন কৰিছে, সেই তাৰ সমান্তৰালকৈ কিন্তু বৰ্তমান সময়ত মাজুলীৰ যি জনসাধাৰণৰ দক্ষিণ পাৰৰ লগত যাতায়াতৰ যোগাযোগৰ এই মাধ্যম যি ফেৰী সেৱা জাহাজসমূহ বন্ধ কৰি দিছে। ভাস্কৰ, গুটীয়া ফেৰীবোৰ চলিব বুলি কোৱা হৈছে, কিমান সুবিধাজনক এই গুটীয়া ফেৰীবোৰ? নিশ্চিতভাৱে প্ৰাঞ্জল চাওক যে গুটীয়া ফেৰীসমূহ যিসমূহ ফেৰী আছে, সেই ফেৰীসমূহত যি 2021 চনৰ ফেৰী দুৰ্ঘটনাৰ পাছত মেৰাইন ইঞ্জিন লগাইছিল যদিও বৰ্তমান সময়ত কিন্তু যিহেতু ব্ৰহ্মপুত্ৰত জলস্তৰ হ্ৰাস পাইছে, অস্বাভাৱিকভাৱে হ্ৰাস পাইছে, গতিকে সেই ফেৰীসমূহতো সীমিত সংখ্যক যাত্ৰীহে অহা যোৱা কৰিব পাৰিব আৰু সীমিত সংখ্যক যান বাহনে অহা যোৱা কৰিব পাৰিব। এই ক্ষেত্ৰত বৰ্তমান সময়ত যিহেতু আপুনি জানে যে শীতৰ লগে লগে পৰ্যটকৰ আগমন ঘটে, মাজুলীলৈ বৃহৎ সংখ্যক পৰ্যটক আহে, গতিকে পৰ্যটক অহাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত হওক, ব্যৱসায় বাণিজ্য, শিক্ষা, স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত যিসকল যাত্ৰী যোৰহাটৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰিব পাৰে, যাতায়াত কৰিব পাৰে, সেই যাত্ৰীসকলৰ অসুবিধাৰ সন্মুখীন হ'ব। আৰু বৰ্তমান সময়ত যি তেলৰ অভাৱৰ বাবে চৰকাৰী জাহাজসমূহ বন্ধ কৰি দিয়াৰ বাবে একাংশ যাত্ৰী বিপদত পৰাৰ সম্ভাৱনা অধিক, কাৰণ গোটেই ফেৰীসমূহত সীমিত সংখ্যক যাত্ৰীহে পাৰ কৰিব পাৰিব। ধন্যবাদ ভাস্কৰ। কোকৰাঝাৰৰ দোৰামাৰীত হিংসাত্মক ঘটনা, উত্তেজিত ৰাইজে জ্বলাই দিলে 6টা পৰিয়ালৰ বাসগৃহ। দোৰামাৰীত তাবুৰচৰ গাঁৱৰ শ্বাহজাহান শ্বেখ, মইদুল শ্বেখ, ছানোৱাৰ শ্বেখ, আমজাদ আলী, চুৰমান আলীৰ ঘৰত অগ্নিসংযোগ। হেকাইপাৰা গাঁৱৰ আজাদ আলী আকন্দৰ ঘৰতো অগ্নিসংযোগ। উত্তেজিত ৰাইজৰ গৰু চুৰিৰ অভিযোগত কেন্দ্ৰ কৰি সংঘটিত হয় এই হিংসাত্মক ঘটনা। অগ্নিসংযোগ কৰা বাসগৃহৰ গৰাকীৰ বিৰুদ্ধে গৰু চুৰি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। গৰু চুৰিৰ অভিযোগ তুলি আৰক্ষীৰ উপস্থিতিতেই ঘৰত অগ্নিসংযোগ কৰি উত্তেজিত ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও বৰ্তমানেও অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা। মানে আমাৰ এইটো গাঁৱত যিটো আছে, কোনোবাই মানে চুৰ কৰি থাকে বোলে গৰু। এদিনা ৰাতি ক'ৰ পৰা বা আনিছিল, এইটো মানুহখিনি দৌৰি কিনি এটা আনিছিল, আনি কিনে ধৰা পাল, নাম ওলাল এটা মানে আমজাদ আলী বুলি, এই গাড়ীটোৰ নাম, মানুহটোৰ নাম বড়ো বস্তিৰ পৰা আনিল। এতিয়া ইহঁতে কোনোবাই কৈ আছে যে আমি অকল নোৱাৰো কামটো, কিন্তু আমাকে কোনোবাই সহযোগিতা কৰি থাকে, মানে বড়ো আৰু বাঙাল আৰু মিক্সাৰ আছে ইয়াতে, কিন্তু এতিয়া বড়োৰ কথা ক'ব নোৱাৰো আমি, কিন্তু আমাৰ এতিয়া এইটো উমাৰ শাসনটো উমৰা কৰিব, উমাৰটো উমাৰা কিবা কৰিব, কিন্তু আমাৰ গাঁৱৰ যিটো চুৰ আছে, এইটো আমি ইয়াৰ পৰা আঁতৰি দিব লাগে, আঁতৰি দিব লাগে, কাৰণ ইয়াতৰ কাৰণে আমাৰ যিবিলাক গৰীব মানুহ আছে, দুখীয়া মানুহ আছে, এই বড়ো হাজিৰা কৰা মানুহ আছে, এই বড়ো বস্তিত যাব নোৱাৰে। তাতে গেলে এনে উল্টা পাল্টা কৈ থাকে যে ইয়াতো চুৰ, বাঙাল চুৰ, দোৰামাৰী যিটো হয়। পৰিস্থিতি বিষম হৈ পৰিছিল। আমাৰ সতীৰ্থ সংবাদদাতা সুৰজ বসুমতাৰী আছে। সুৰজ, আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। এই মুহূৰ্তত তাত পৰিৱেশ কেনেকুৱা? হয় প্ৰাঞ্জল, আজি সন্ধিয়া কোকৰাঝাৰ জিলাৰ দোৰামাৰী তাবুৰচৰ অঞ্চলত যিটো ঘটনা সংঘটিত হ'ল, খুব আকস্মিকভাৱে হৈছে, কিয়নো গৰু চুৰি কাৰ্যক কেন্দ্ৰ কৰি উক্ত ঘটনাটো সংঘটিত হৈছে। অঞ্চলটোত 6টাকৈ বাসগৃহত অগ্নিসংযোগ কৰা হৈছে আৰু তাৰে ভিতৰত 5গৰাকী ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ঘটনাৰ বিষয়ে জানিব পাৰি কোকৰাঝাৰ জিলাৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশাল বাহিনী আৰক্ষীৰ সুসজ্জিত হৈ উক্ত ঘটনাস্থলীত উপস্থিত হয়। লগতে স্থানীয় গাঁওবাসীৰ অভিযোগ যে যিহেতু তেওঁলোক উক্ত অঞ্চলতে বাস কৰে আৰু দৈনন্দিন দিন হাজিৰা কৰি তেওঁলোকে পেট প্ৰৱৰ্তায়, কিন্তু তাৰ মাজতে কেইগৰাকীমান
গৰু চুৰি চক্ৰৰ সৈতে জড়িত ব্যক্তিয়ে বিভিন্ন অঞ্চলৰ পৰা গৰু চুৰি কৰি তেওঁলোকে বিক্ৰী কৰে। তাৰ ফলত তেওঁলোকে যিহেতু বিভিন্ন অঞ্চলত আৰু বড়ো আৰু লগতে যিসকল মুছলিম আছে ওচৰে পাজৰে তেওঁলোকে বসবাস কৰে, তেনে ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হৈছে। তেওঁলোকৰ বাবে বিভিন্ন অঞ্চলত যিসকল দৰিদ্ৰ লোক তেওঁলোক দৈনিক হাজিৰা কৰিব পৰা নাই, বহুতে তেওঁলোকক বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰে। গতিকে এটা অসুবিধাৰ সৃষ্টি হৈছে। সেয়েহে এই গৰু চুৰ চক্ৰটোক যাতে গাঁওখনৰ পৰা উচ্ছেদ কৰিব পৰা যায় তাৰ কাৰণে তেওঁলোকে দাবী জনাই আহিছিল। গাঁওখনত কেইবাবাৰো তেওঁলোকক সভাযোগে জনোৱা হৈছিল যে আপোনালোকে এনেধৰণৰ অবৈধ ব্যৱসায় আপোনালোকে ত্যাগ কৰক, কিন্তু তৎসত্ত্বেও তেওঁলোকে বিভিন্ন অসৎ উপায়েৰে গৰু চুৰি কৰি বিক্ৰী কৰি সেই ধৰণেৰে বিলাসী বাহন মাটি বাৰী বিভিন্ন ধৰণৰ সা সম্পত্তি লাভ কৰিছে। তাৰ মাজতে যিহেতু তেওঁলোকে কাম কৰিবলৈ যাবলগীয়া হয়, সেই গতিকে বাধাৰ সৃষ্টি হৈছে। সেই বাধাৰ বাবে তেওঁলোকে আহ্বান জনোৱা সত্ত্বেও নামানাৰ বাবে আজিৰ এই লংকা কাণ্ডটো সংঘটিত হৈছে বুলি আমাক জানিব দিছে। প্ৰাঞ্জল, ধন্যবাদ সুৰজ। সৰভোগৰ মেধিপাৰাত একেদিনাই জ্বলিল মাতৃ আৰু পুত্ৰৰ চিতা। পুত্ৰৰ মৃত্যুৰ এঘণ্টা পিছতে পুত্ৰ শোকত বিয়োগ ঘটে মাতৃৰ। 52 বছৰীয়া অসুস্থ পুত্ৰৰ মৃত্যুৰ পাছতে শোকত ভাগি পৰে 75 বছৰীয়া মাতৃ। এসপ্তাহ আগৰে পৰা পেৰালাইচিছত আক্ৰান্ত হৈ পুত্ৰ অমল মেধি শয্যাশায়ী হৈ আছিল। বুধবাৰে পুৱা প্ৰায় 8 বজাত মৃত্যু হয় পুত্ৰৰ। তাৰ এঘণ্টাৰ পাছতেই শোকাহত হৈ মৃত্যু সাবতে মাতৃ সুৰবালা মেধিয়ে। এই হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলতেই শোকৰ ছাপ পেলাইছে। আজি এটা বৰ দুখৰ বিষয় যে সৰভোগৰ মাজমজিয়াত থকা মেধিপাৰাত এখন পৰিয়ালৰ দুগৰাকী ব্যক্তি যোৱা নিশা প্ৰাণত্যাগ কৰিছে। এঘণ্টা আগতে যোৱা 8মান বজাত তেওঁৰ পুত্ৰ অমল মেধি মুখুৰহাল, গতিকে তেখেতে আজি এসপ্তাহমান আগৰ পৰা ৰোগাক্ৰান্ত হৈ আছিল, পেৰালাইচিছ হৈছিল, ঢুকাইছে। ঠিক তাৰ পিছতেই ৰোগত আক্ৰান্ত হৈ থকা বহুদিন কষ্ট খাই আছিলে যেনিবা, তথাপিও এটা দুখৰ বিষয় যে মাতৃও প্ৰাণত্যাগ কৰিলে এঘণ্টাৰ পিছতেই। গতিকে এইটো দুখৰ কথা। মোৰ শাহুৱে আছিলে আৰু খুৰালে আছিলে। পুত্ৰৰ সেই বিয়োগৰ আঘাতত কি জানি মাতৃও প্ৰাণত্যাগ কৰিলে। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। গুৱাহাটীৰ চানমাৰীত কুকুৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ, সবিশেষ কিছু সময়ৰ পিছত। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। গুৱাহাটীৰ চানমাৰীত কুকুৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। চানমাৰীৰ পৰা গ্ৰেপ্তাৰ 6টা কুকুৰ সৰবৰাহকাৰী। চানমাৰী বজাৰৰ সমীপতে হাতেলতে ধৰা পৰে এই সৰবৰাহকাৰীকেইটা। অসমৰ কুকুৰ মেঘালয়ত বিক্ৰীৰ পৰিকল্পনা কৰিছিল এই সৰবৰাহকাৰীকেইটাই। বয়স বৰ এটা বেছি নহ'ব এই যুৱককেইজনৰ, আৰু এই যুৱককেইজনেই কুকুৰ সৰবৰাহৰ সৈতে জড়িত। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা কুকুৰ ধৰি লৈ যায় এইকেইটাই। আজি দুপৰীয়া 2:45 চানমাৰী বজাৰৰ ওচৰত 6জন কুকুৰ চোৰ, চব নৰ্থ গাৰো হিলছ মেঘালয়ৰ বাসিন্দা, বামুণী মৈদামৰ পৰা কুকুৰ উঠাইছে। 3টা কুকুৰ উঠাইছে। 3টা কুকুৰ উঠাই মেঘালয়ৰ ফালে নি আছিল। মেঘালয়ৰ ফালে নি থাকোঁতে তাৰে পাব্লিকে ধৰিলে সিহঁতক। ধৰিতে সোধ-পোছ কৰোঁতে সিহঁতে কয় যে কুকুৰ বিক্ৰী কৰিব নিছিলোঁ, প্ৰথম কিনিছোঁ, সিহঁতৰ বহুত কথা। লাষ্টত গম পোৱা গ'ল যে সিহঁতে কুকুৰ বিক্ৰী কৰিব নিছে মেঘালয় নৰ্থ গাৰো হিলছত, য'ত কুকুৰ বিক্ৰী হয়, ছাপ্লাই হয়, আমাৰ অসমৰ কুকুৰ লৈ তাত বিক্ৰী কৰে। তাৰপিছত পাব্লিকে ধৰি পেটলা ফাউণ্ডেশ্যনক কুকুৰটো গতাই দিলে। পুনৰ SCERTৰ 105 কোটি টকীয়া কেলেংকাৰীৰ ফাইল খুলিয়েই একশ্যন মুডত নামি পৰিছে CM ভিজিলেন্স। বিপদ ঘনীভূত হৈছে কেলেংকাৰীত জড়িত 6 চৰকাৰী কৰ্মচাৰী। কেলেংকাৰীৰ ফাইল খুলি কৰ্মচাৰীয়ে আয় বহিৰ্ভূতভাৱে গঢ়া সম্পত্তি দেখি হতবাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ। SCERTৰ 105 কোটি টকীয়া কেলেংকাৰী। পুনৰ কেলেংকাৰীৰ ফাইল খুলিয়েই একশ্যন মুডত CM ভিজিলেন্স। বিপদ বাঢ়িব কেলেংকাৰীত জড়িত 6 চৰকাৰী কৰ্মচাৰীৰ। বিপদে লগ এৰা নাই ৰাজ্য কঁপাই যোৱা SCERT কেলেংকাৰীত জড়িত অভিযুক্তৰ।
02/25 নম্বৰত গোচৰ ৰুজু কৰি পুনৰ খুলিলে SCERTৰ কেলেংকাৰীৰ ফাইল 105 কোটি টকীয়া কেলেংকাৰীত জড়িত থকাৰ অভিযোগত IAS শেৱালী দেৱীৰ ঘনিষ্ঠ ৰমিজউদ্দিন আহমেদৰ বাসগৃহত বুধবাৰে চলিল CM ভিজিলেন্সৰ অভিযান বুধবাৰে পুৱাই ষ্টেনোগ্ৰাফাৰ ৰমিজউদ্দিনৰ দক্ষিণ গাঁৱৰ এইটো বাসগৃহত অতৰ্কিতে অভিযান চলাই তদাৰকী কোষৰ 12জনীয়া এটা দলে SCERT কেলেংকাৰীত যোৱা বৰ্ষতে ৰমিজউদ্দিন আহমেদ গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিছিল পুনৰ কেলেংকাৰীৰ ফাইল খুলি ৰমিজৰ আয় বহিৰ্ভূত সম্পত্তি দেখি হতবাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ কাহিলীপাৰাৰ দক্ষিণ গাঁৱত বিশাল মাটি সম্পত্তি হাতীগাঁও খানকাৰ 3টাকৈ স্থানত মাটি পত্নীৰ নামত থকা 6টাকৈ বেংক একাউণ্ট জব্দ পতি পত্নীৰ নামত 9টাকৈ পলিচি 2017 চনৰ পৰা 2020 বৰ্ষত সংঘটিত হৈছিল SCERT কেলেংকাৰী IAS শেৱালী শৰ্মাৰ দিনত সংঘটিত হৈছিল 105 কোটিৰ কেলেংকাৰী এই কেলেংকাৰীত 21জন অভিযুক্ত দোষী সাব্যস্ত হৈছিল কেলেংকাৰীত 6জনকৈ চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত আছিল 5জন ঠিকাদাৰ আৰু সাংবাদিক RTI কৰ্মীসহ 10জন দোষী সাব্যস্ত হৈছিল 3/23 গোচৰত 87 দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী তদাৰকী কোষে আদালতত দাখিল কৰিছিল এই কেলেংকাৰীৰ 1433 পৃষ্ঠাৰ অভিযোগনামা কিন্তু প্ৰশ্ন হৈছে SCERT কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ সময়তে কিয় CM ভিজিলেন্সৰ চকুত পৰা নাছিল ৰমিজউদ্দিনৰ সম্পত্তিৰ ওপৰত সেয়াও এক ৰহস্যৰ বিষয় বশিষ্ঠৰ পৰা উৎপলৰ সহযোগত বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাংসদৰ এইমছ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই এইমছৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰে নাড্ডাই এইমছৰ OPDৰ কাম তীব্ৰ গতিত আগবঢ়া বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে IPDৰ কামো শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি জনায় জেপি নাড্ডাই মঙলদৈৰ পাছতে এইমছ গুৱাহাটীত উপস্থিত হয় জেপি নাড্ডা এইমছত উপস্থিত হৈ গছপুলি ৰোপণ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীজনে কেন্দ্ৰীয় মন্ত্ৰীজনক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা কেবিনেট মন্ত্ৰী অশোক সিংঘালে I'm fully satisfied with the progress of All India Institute of Medical Sciences Guwahati. यहाँ के फैकल्टी और यहाँ की OPD पर बहुत तीव्र गति से काम हो रहा है और IPD भी बहुत जल्दी हम इसको और स्ट्रेंथन करेंगे फैकल्टी के दृष्टि से भी एनहांसमेंट करने का काम चल रहा है we have reviewed the situation. I am satisfied and two directions have been given so that the bottlenecks are removed in due course of time, and by mid of 2025 we will be seeing that the IPD is operational. At the same time the strengthening of the ordinance of medical sciences will be done. গুণোৎসৱৰ তৃতীয় দিনটোতো ব্যাপক উলহ মালহ পৰিৱেশ বিদ্যালয়ত ভিৰ কৰিছে মন্ত্ৰী বিধায়ক প্ৰশাসনিক বিষয়াই কোনো একো অৱতীৰ্ণ হৈছে শিক্ষকৰ ৰূপত শিৱসাগৰত কেইবাখনো বিদ্যালয়ত উপস্থিত হৈ নিৰীক্ষণ কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে অসমীয়া ভাষাত একাৰ কেইডাল ওইকাৰটো বেলেগ বস্তু একাৰটো বেলেগ বস্তু মই সুধি আছো একাৰ আপুনি দিয়ালে ওইকাৰ শিক্ষকক পাঠ ললে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা শব্দৰ আৰম্ভণিত একাৰডাল দিয়ে তাত মাত্ৰাটো ইউজ নহয় একাৰডাল যদি শব্দৰ মাজত থাকে তেতিয়া তাত মাত্ৰাটো লাগে এতিয়া কোঁৱৰণি ইয়াত একাৰডাল আৰম্ভ হৈছে ইয়াত মাত্ৰা নাথাকে এয়া শিৱসাগৰৰ 2 নং টাউন বালিকা প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এডাল মাত্ৰা নথকা শব্দ যেতিয়া আৰম্ভণি হয় মাত্ৰা নাথাকে পুৱাই শিৱসাগৰত উপস্থিত হ'ল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু গুণোৎসৱৰ তৃতীয় দিনা বিদ্যালয়খনত উপস্থিত থাকি শিক্ষকৰ লগতে পাঠ ললে ছাত্ৰীৰো স্কুলত এনেকৈ মই যেনেকৈ পঢ়িব গৈছিলোঁ ক্লাছত এনেকৈ পঢ়িব দি নিদিয়ে পঢ়িব দি নিদিয়ে পঢ়িব পৰা যায় যদি পঢ়িব দিয়ে তোমালোকক পঢ়িব দিয়ে
তোমালোকে এতিয়া পঢ়িব পৰা নাই আমি তোমালোকক শিকোৱা নাই পঢ়িব। ইফালে বিদ্যালয়খনে বিগত বৰ্ষত কেনেকৈ এ গ্ৰেড পালে তাক লৈও শিক্ষকক প্ৰশ্ন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। যোৱাবাৰ কেনেকৈ এ গ্ৰেড পাইছে কিন্তু এ গ্ৰেড পাব লগা স্কুল নহয় এখনতো এ গ্ৰেড পাব লগা স্কুল নহয় এবাৰ ভালকৈ চাওক। উল্লেখ্য যে শিৱসাগৰ জিলাৰ মুঠ 1241খন বিদ্যালয়ত অনুষ্ঠিত হৈছে গুণোৎসৱ। ঘৰটোৰ আগত একাৰডাল মাত্ৰা আছে এইটো ভুল মই কাটি নম্বৰ নিদিওঁ ইয়াত। ইফালে ৰাজ্যত আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি আৰু সমাধানৰ সন্দৰ্ভতো মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। এখনতো উন্মোচন হৈয়ে আছে। শিৱসাগৰ জিলাখনে একে লেঠাৰিয়ে তেওঁলোকে গুণোৎসৱত অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি আহিছে আৰু সেইটো মই ইয়াৰ পৰা কাৰণসমূহো বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ যে কিয় শিৱসাগৰত ফলাফলটো ভাল হয়। শিক্ষাৰ যিসমূহ তথ্য যে নাম ভৰ্তি কিমান ছাত্ৰ ছাত্ৰী আছে, আগতে কি হয় যে এনৰোলমেণ্ট বহুত ষ্টুডেণ্ট এনৰোলমেণ্ট কৰি ৰাখে কিন্তু প্ৰকৃতাৰ্থত সিমান ছাত্ৰ ছাত্ৰী নাথাকে। চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে এই তথ্যটো শুদ্ধ নহয়। অসমীয়া ভাষাত একাৰ কেইডাল অসমীয়া ভাষাত একাৰ দুডাল ঐকাৰটো বেলেগ বস্তু একাৰটো বেলেগ বস্তু। মই সুধি আছো একাৰ আপুনি দিয়ালে ঐকাৰ মই কৈছো একাৰ কেইডাল। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।